গুৱাহাটীত কালি সন্ধিয়াৰ পৰা বিশেষভাৱে কালি সন্ধিয়াৰ পৰা যিটো তাণ্ডৱ চলিছে এই মুহূৰ্তলৈকে মানুহৰ পানী বিজুলী এইবিলাকৰ যিটো সমস্যা হৈছে স্কুললৈ ল'ৰা ছোৱালী যাব পৰা নাই এইটো বেলেগে মই ক'ব নালাগে এই খবৰবোৰ আপোনালোকে আমাক দিছে এতিয়া মোৰ প্ৰশ্ন হ'ল এই যে এটা বিধ্বস্ত অৱস্থা এতিয়া অসম চৰকাৰৰ এটা বিভাগ আছে নেশ্যনেল ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটি যি ধৰণে আছে ষ্টেটবিলাকত ৰাজ্যবিলাকত তেনেকৈ ৰাজ্যিক ডিজাষ্টাৰ মেনেজমেণ্ট অথৰিটি আছে আৰু তাৰ বাবে বহু কোটি কোটি টকা বাজেটত ধাৰ্য কৰা হয় কিন্তু আমি দেখোঁ যে অকণমান ভূমিকম্প এটা হোৱাৰ পিছত অলপ নিউজ ওলায় চাই যায় তেওঁলোকে ক'ত ক'ত ফাট মেলিলে তাৰপিছত আৰু তেওঁলোকৰ কোনো প্ৰস্তুতিৰ বিষয়ে আমি গম নাপাওঁ এতিয়া এই কথাটো কালি আজি যোৱা দুদিনত কালিৰ পৰা বিশেষভাৱে যিটো অৱস্থা হৈছে সেই অৱস্থাটোৰ কথা কিন্তু বতৰ বিজ্ঞান কেন্দ্ৰই হওক সকলোৱে এইটো প্ৰেডিক্ট কৰিছিলে এইটো এটা ভৱিষ্যতবাণী কৰিছিলে যে এনেকুৱা পৰিস্থিতি এটা হৈ আছে যিটো বেংগলত হৈছে এইবোৰ আমি জানো তাৰপিছতো আমি কিন্তু ডিজাষ্টাৰ মেনেজমেণ্টৰ অস্তিত্ব আমি অনুভৱেই নকৰিলোঁ এই মুহূৰ্তলৈকে কিমান টকা খৰচ কৰি তাত অফিচাৰ আছে বাহিৰত ট্ৰেইনিং লৈ আহিছে প্ৰশিক্ষণ লৈ আহিছে বিষয়া কিন্তু এই তাত এজন মন্ত্ৰী আছে মই মন্ত্ৰীজন এইকাৰণে নামটো পাহৰিছোঁ যোগেন মোহন নেকি মই পাহৰাৰ কাৰণটো এইটোৱে মই নাভাবোঁ যে হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটত এনেকুৱা কোনোবা মন্ত্ৰী আছে যে তেওঁলোকে নিজস্বভাৱে সিদ্ধান্ত ল'ব পাৰে গতিকে তেওঁৱে সকলো সৰ্বে সৰ্বা এইটো এটা আমি কৈয়ে আহিছোঁ নতুন কথা নহয় গতিকে মন্ত্ৰীৰ কোনো আমি এটা মানুহক আশ্বস্ত কৰাৰ কাৰণে এজন আমোলা বা ডিজাষ্টাৰ মেনেজমেণ্টৰ মুৰব্বী কোনেও আমাৰ ৰাইজক এই পৰ্যন্ত কোৱা নাই আৰু লগত APTCL তেওঁলোকে এই মুহূৰ্তলৈকে কোৱা নাই মই জনাত যে আপোনালোকক এই কথা এনেকুৱা এটা সমস্যা হয়তো প্ৰতিশ্ৰুতি বা আশ্বাস এটাতো ভৰসা দিব লাগিব কিন্তু সেইটো মই দেখা নাই গতিকে খুব এটা ভয়ংকৰ অৱস্থা এইটো হয়তো ভাবি চালে বহুত ডাঙৰ কথা আৰু মই ক'ব খুজিছোঁ যে এডভাঞ্চাৰাছ ডিপাৰ্টমেণ্ট এইটো কেলৈ কাৰণ যেতিয়া কোনোবা পানীত ডুব যায় নাও কেতিয়াবা দুৰ্ঘটনা হয় তেতিয়া তেওঁলোকে বহুত পোছাক পিন্ধি টিভিত আমি দেখোঁ কাগজত তেওঁলোকৰ ছবি দেখোঁ সিমানেই মই কাম বুলি তেওঁলোকক ভাবিছোঁ আৰু মই আগতেও কৈছোঁ যে ডিজাষ্টাৰ মেনেজমেণ্ট অসমত সম্পূৰ্ণৰূপে ব্যৰ্থ আৰু এইটোৱে যদি হয় এই বৰষুণ আৰু ধুমুহাত এই অৱস্থা কাইলৈ যদি ভূমিকম্প বেছি হয় কি দশা হ'ব পাৰে আমাৰ মানুহৰ এই গোটেই কথাবোৰ অৱজ্ঞা একেবাৰে চকু নিদিয়া এখন চৰকাৰৰ কোনো ক্ষমতাত থকাৰ নৈতিক অধিকাৰ নাই আৰু গোটেই কামবোৰ মুখ্যমন্ত্ৰীয়ে যিহেতু কৰে একমাত্ৰ তেওঁৰ ইচ্ছা অনিচ্ছা ওপৰত যিহেতু চলে সেই মুখ্যমন্ত্ৰীজনে আজি অসম এৰি বাহিৰত সভা কৰি ফুৰিছে সভা কৰাত মোৰ আপত্তি নাই কিন্তু সভাবোৰত তেওঁ আৰুতো ভয়ংকৰ কথা কৈছে তেওঁলোকৰ নাদাই তেওঁক কণ্ট্ৰাডিক্ট কৰিছে কিছুমান কথা দলৰ অজিত ভিয়ে ক'লে বেয়া হ'ব পাৰে কিন্তু মই এইটো কৈছোঁ যে তেওঁ প্ৰতিখন ৰাজ্যত উৰিষ্যা পাঞ্জাৱ চবকে 1 নম্বৰ কৰি দিব খুজিছে 1 নম্বৰ ৰাজ্যত পৰিণত কৰিব তেওঁ নিজৰ ৰাজ্যখন 1 নম্বৰ কথাটো কোৱা নাই ইয়াত এতিয়া মদৰ বাহিৰে অসম 1 নম্বৰত নাই সকলোতে পিছ পৰি গৈছে কিন্তু অসমৰ মুখ্যমন্ত্ৰীজনে উৰিষ্যা পাঞ্জাৱ এই ৰাজ্যবোৰলৈ বিহাৰলৈ গৈ পেলাই কৈছে আমি 1 নম্বৰ কেইখনক 1 নম্বৰ কৰিব এই মোদীৰ সন্তুষ্ট কৰিবলৈ এইবোৰ কৰিছে মই সেইটোলৈ বেছি নাযাওঁ খালি মই এইটোৱে কৈছোঁ যে প্ৰশাসন বিধ্বস্ত হৈছে আৰু মই সানি দিছোঁ তাৰ লগতে BJP নামৰ যিটো দল আছে সেই দলটো অন্তৰ্কলহত জৰ্জৰিত হৈছে সেই বিষয়ত মই দুটামান কথা ক'ব খুজিছোঁ আপোনালোকে জানে যে মই সুদীৰ্ঘকাল 1973 চনমানৰ পৰা সাংবাদিকতা কৰি আহিছোঁ 20 চনলৈকে মানে পোনপটীয়াকৈ গতিকে মই বিভিন্ন দায়িত্বত আছোঁ ৰিপৰ্টিং কৰিছোঁ সম্পাদকৰ দায়িত্বত আছোঁ লিখিছোঁ কৰিছোঁ
মই এইকাৰণে এই কথাটো কৈছোঁ, সেই সময়ত আমি বিজেপিৰ আনন্দেশ্বৰ বৰঠাকুৰক শুনিছিলোঁ কথা, ইন্দ্ৰমণি বৰাক লগ পাইছিলোঁ। মই ক'ব খুজিছোঁ এইটো, তাৰ পৰৱৰ্তী দীপক বৰঠাকুৰৰ দৰে মানুহক আমি লগ পাইছিলোঁ, কথা পাতিছিলোঁ আৰু ইমপ্ৰেছ হৈছিলোঁ। আজি বিজেপিততো বাজপেয়ীও আছিলে, বাজপেয়ীৰ বিৰুদ্ধেতো ইমান ক'বলৈ নাই, এজন লিবাৰেল ডেম'ক্ৰেট আছিল তেওঁ। এই মানুহবোৰক লগ পাই মোৰ এটা ধাৰণা হৈছিল যে আমাৰো হয়তো RSS সম্পৰ্কে কিছুমান এটা ভুল ধাৰণা আছে। মই আগৰ কথা কৈছোঁ, এতিয়া দীপক বৰঠাকুৰ নাই, আনন্দেশ্বৰ বৰঠাকুৰ নাই, ইন্দ্ৰমণি বৰাও ঢুকাইছে। তাৰপিছত আহিলে ৰাজেন গোহাঁই, তাৰপৰা আহিলে ৰমেন ডেকা, তাৰপিছত আহিলে অশোক শৰ্মা। এই মানুহবোৰৰ আজি দলত কোনো মূল্যই নাই। তাৰ পৰৱৰ্তী পৰ্যায়ত মৃণাল শইকীয়াৰ কথা আছে, মই সেইটোলৈ যোৱাই নাই। এই মানুহবোৰে এটা শ্বাসৰুদ্ধ অৱস্থা দলৰ ভিতৰত, কোনে সিদ্ধান্ত লয়, কোনে কি কৰে। আৰু হিমন্ত বিশ্ব শৰ্মা এণ্ড কোম্পানীৰ যিকেইজন সদস্য আছে, তেওঁৰ কিচেন কেবিনেটৰ যিকেইজন সদস্য আছে, তেওঁলোকৰ বিৰুদ্ধে আমি ক'লে বেয়া আছিলে, কিন্তু এই কি কয় দলৰ মানুহে তেওঁলোকলৈ আঙুলি তোৱাইছে। এসময়ততো এইটো সম্ভৱ নাছিলে। তাৰপিছত অশোক শৰ্মাক যেতিয়া কাৰণ দৰ্শকজনে জানিলে, তাৰ উত্তৰত তেওঁ যিটো দিলে সেইটো আৰু বিস্ফোৰক। গতিকে এই সাহসটো দমাই ৰাখিব খোজাৰ আৰু কংগ্ৰেছৰ পৰা গৈ যাত যিটো মানে আচল যিবিলাক মানুহ আছিলে, দলটো গঢ়াৰ কাৰণে যিবিলাক মানুহে ত্যাগ কৰিছিলে, মই এইটো ক'ব খুজিছোঁ, অসমত সংগঠন গঢ়ি তুলিছিলে, সেই মানুহবোৰ আজি একোৱেই নাই, একো মূল্য নাই। তেওঁলোকৰ কথাৰ কোনো, তেওঁলোকে এটা প্ৰশ্ন কৰিব নোৱাৰা অৱস্থা যিটো কৰিছে, তেওঁলোকে কিছুমানে প্ৰশ্ন কৰিছে, এইটো ভাল লক্ষণ সমাজৰ কাৰণে। আৰু মই কওঁ যে ইয়াৰ নৈতিক দায়িত্বও হিমন্ত বিশ্ব শৰ্মাই ল'ব লাগিব, কাৰণ ভৱেশ কলিতাৰ নামত সভাপতি হৈ আছে, আমি সকলোৱে জানো। গতিকে মই এইটো কৈছোঁ যে প্ৰশাসন চৰকাৰ ভাঙি গৈছে, একেবাৰে নাই, একো অস্তিত্ব নাই। আজি এই বৰষুণ ধুমুহাতে আমি চৰকাৰৰ অস্তিত্ব নাই এইটো গম পাইছোঁ। অন্যটো বাদেই, মূল্য বৃদ্ধি, কোনো ধৰণৰ তাত নিয়ন্ত্ৰণ নাই। APDL নে কি কয় এইটো, APDCLৰ মই আপোনালোকক কৈছোঁ, জানেনে নাজানে যে 2টা মোবাইল ছাবষ্টেশ্যন আছে, কোটি কোটি টকা খৰচ কৰি আনিলে। সেই 2খন মোবাইল হেৰি ক'ত আছে, মোক আপোনালোকে ইনভেষ্টিগেট কৰক আৰু জনাওক তেওঁলোকৰ কাম কি। সেই APDCLটো এটা দুৰ্নীতিৰ ঘাটি হৈছে। গতিকে ডিজাষ্টাৰ মেনেজমেণ্টৰ সেই অৱস্থা, জনজীৱনৰ লগত যাৰ প্ৰত্যক্ষ সম্পৰ্ক, ইফালে APDCLৰ এইটো অৱস্থা, মানুহে বিজুলী বিল দি 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 মানুহ হাইৰাণ হৈ গৈছে। মোৰ এই ঘৰটোত মই অকলে থাকোঁ, মোৰ ল'ৰাটো থাকে, মই নাথাকোঁৱে বহুত সময়ত, কিন্তু মই কৈছোঁ যে 7,000 8,000 এনেকৈ বিল আহে। মই সেইটোলৈ যোৱা নাই, মই খালি কৈছোঁ যে চাৰিওফালে এটা ধ্বংস হৈছে আৰু গোটেই মুখ্যমন্ত্ৰীয়ে তাৰ দায়িত্ব ল'ব লাগিব। তেওঁ গোটেই ৰাজ্যখনক, জনতাক এটা ধ্বংসৰ মুখলৈ ঠেলি দিছে আৰু ইফালে দলত সেইটো অৱস্থা। গতিকে মই ভাবোঁ যে মুখ্যমন্ত্ৰীয়ে, এইটো এটা নৈতিকতা নাইকিয়াই হৈ গ'ল বাৰু, ক্ষমতাত থাকিবলৈ যি টি কৰা হ'ব পাৰে, কিন্তু হ'লেও মই দাবী কৰিম যে মুখ্যমন্ত্ৰীৰ ক্ষমতাত থকাৰ কোনো অধিকাৰ নাই। যদি তেওঁ সঁচাকৈ সততা আছে, মোৰ সন্দেহ, তথাপিও মই দাবী কৰিছোঁ যে তেওঁ পদত্যাগ কৰা উচিত, কাৰণ একোৱেই নাই এতিয়া, প্ৰশাসন বুলি একো নাই। মই আকৌ কৈছোঁ যে এই যে ইমান ডাঙৰ ঘটনা ঘটিছে, কোনোবা এজনে মন্ত্ৰী যদি আছে, মন্ত্ৰীয়ে, মুখ্যমন্ত্ৰীয়েতো এটা বেলেগ কাৰণত ঘূৰি ফুৰিছে, ক'ৰবাত মন্দিৰ সাজিব 400 ভোট লাগে, ক'ৰবাত কৈছে এটা, কাইলৈ কৈছে এটা, তাৰ কোনো লাভৱান নোহোৱা কথা কৈ পেলাই গোটেই পৰিৱেশ বিষাক্ত কৰিছে। মই সেইটোলৈ যোৱা নাই। ইয়াত থকা মানুহ, তেওঁ এটা ইনষ্ট্ৰাকশ্যন আছে নাই? ইয়াত থকা আমোলাই আপোনালোকক কৈছে নেকি? মোক কওক, কোনোবা আমোলাই এই কালি পৰহিৰ পৰা হোৱা ঘটনাৰ পিছত কোনোবাই আপোনালোকক কৈছে নেকি যে ৰাইজ এইটো হ'ব সেইটো হ'ব, আপোনালোকে এনেকুৱাকৈ কৈছে নেকি? মইতো অন্ততঃ চকুত পৰা মোৰ নাই। সেইকাৰণে মই দল আৰু চৰকাৰ দুয়োটাই কি ধৰণে পৰিচালিত হৈছে, কোন পথেদি অগ্ৰসৰ হৈছে, এই কথাটো আপোনালোকক ক'ব খুজিছোঁ। আৰু মই পদত্যাগ, ক্ষমতাত থকাৰ তেওঁৰ অধিকাৰ হেৰুৱাইছে বুলি অনুভৱ কৰিছোঁ। তাৰপিছত এইবোৰ কৈ থাকিলে বহুত দীঘলীয়া হয়। মই এটা অতি অসমে সন্মুখীন হোৱা এটা গুৰুত্বপূৰ্ণ বিষয় আপোনালোকে অকণমান ধৈৰ্য ধৰি শুনি
বা অকণমান আপোনালোকে যদি ৰাইজক জনায় তেতিয়াহ'লে অসমৰ স্বাৰ্থ ৰক্ষা পৰিব। সেইকাৰণে মই ক'ব খুজিছোঁ যে অকণমান 1 মিনিট সময় মই চাই ল'ব খুজিছোঁ। সেইটো হ'ল অসমৰ চাহ উদ্যোগ। চাহ উদ্যোগ মানে অসমৰ অৰ্থনীতিত চাহ উদ্যোগৰ এটা সাংঘাতিক ভূমিকা আছে, সেইটো আমি কোনেও অস্বীকাৰ কৰিব নোৱাৰোঁ। আৰু সেইকাৰণে এতিয়া অসমৰ কি কয় ক্ষুদ্ৰ চাহ খেতিয়কে শেহতীয়াকৈ যিটো সন্মুখীন হৈছে সমস্যাৰ, এইটোৱে মোক যথেষ্ট উদ্বিগ্ন কৰি তুলিছে। আৰু অসমক ভালপোৱা প্ৰতিজন মানুহে এইটো কথাত নিশ্চয় উদ্বিগ্ন হ'ব। এইটো এনেকুৱা, চৰকাৰে কেঁচা চাহপাতৰ মূল্য ঠিক কৰাৰ বাবে কোনো ধৰণৰ নীতি গ্ৰহণ কৰা নাই। কথাকেইটা মই খুব স্পষ্টকৈ কৈছোঁ। ক্ষুদ্ৰ চাহ খেতিয়কক কেনেকৈ মানে ধ্বংসৰ মুখলৈ ঠেলি দিছে চাওক, যে তেওঁলোকে কেঁচা চাহপাতৰ যি মূল্য সেইটো এই পৰ্যন্ত কোনো ধৰণৰ নীতি নাই। আপোনালোকে জানেনে নাই মই নাজানো যে শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰে চাহপাতৰ মান নিৰ্ণয়ৰ বাবে জাৰি কৰিছে এখন অধিসূচনা, এক নিৰ্দেশনাক কেন্দ্ৰ কৰি এই নিৰ্দেশনা যিটো জাৰি কৰিছে তাৰ পৰা এটা নতুন সংকটৰ সৃষ্টি হৈছে। উৎপাদিত চাহৰ মান নিৰ্ধাৰণৰ বাবে জাৰি কৰা এই নিৰ্দেশনাৰ দোহাই দি আপোনাৰ কি কয় এইটো বট লিফ ফেক্টৰীবোৰে, যিবিলাক বট লিফ ফেক্টৰী আছে, আপোনালোকে এইবোৰ দিছে খা খবৰ টুকুৰা টুকুৰকৈ, কেঁচা চাহপাত নিকিনাৰ সিদ্ধান্ত লৈছে। এই বট লিফ ফেক্টৰীবোৰে এই নিৰ্দেশনাৰ গইনা লৈ তেওঁলোকে চাহপাতবোৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ নিকিনাৰ সিদ্ধান্ত লৈছে। এইটো কিমান এটা গুৰুতৰ কথা। তাৰপিছত এনে সিদ্ধান্তৰ ফলত কি হ'ল, ক্ষুদ্ৰ চাহ খেতিয়কবিলাকৰ জীৱনলৈ বিপৰ্যয় নামি আহিছে, তেওঁলোকে ডাঙৰ বিপদৰ সন্মুখীন হৈছে। আৰু এইটো হৈছে অসম চৰকাৰৰ অদূৰদৰ্শিতাৰ বাবে। অসম চৰকাৰে কোনো আলোচনা নকৰাকৈ, সংশ্লিষ্টসকলৰ লগত কোনো ধৰণৰ কথা নপতাকৈ কাৰো লগত এনে জাননী জাৰি কৰিব পাৰে কেনেকৈ কেন্দ্ৰীয় চৰকাৰে? এনেকুৱা এখন জাননী কাৰো লগত আলোচনা নোহোৱাকৈ, কথা নাই বতৰা নাই, মান নিৰ্ধাৰণ কৰিবৰ কাৰণে যিখন জাননী জাৰি কৰি দিলে সেইখনৰ সুযোগ লৈছে এতিয়া কোনে? বৃহৎ চাহ কোম্পানীবিলাকে। গতিকে আটাইতকৈ আচৰিত কথাটো হ'ল যে অসমৰ চাহ খেতিৰ ক্ষেত্ৰত 200 বছৰীয়া ইতিহাস আছে। সেই ইতিহাসৰ পাছতো অসমত কেঁচা চাহপাতৰ মান নিৰ্ধাৰণৰ বাবে এটা পৰীক্ষাগাৰ গঢ়ি নুঠিলে, এটা লেবৰেটৰী নহ'ল। 200 বছৰীয়া চাহ উদ্যোগৰ এইটো এটা খুব ট্ৰেজিক চেপ্টাৰ, দুৰ্ভাগ্যজনক এটা অধ্যায় যে আজি পৰ্যন্ত এই মান নিৰ্ধাৰণৰ কাৰণে তেওঁলোকে এটা লেবৰেটৰী নকৰিল। এনে পৰীক্ষাগাৰ থকা হ'লে আজি যিটো সৃষ্টি হৈছে সংকট, এইটো এৰাই চলিব পৰা গ'লহেঁতেন বুলি মই অনুভৱ কৰোঁ। আমি ভাবোঁ যে ইয়াৰ আঁৰত মই এটা গুৰুত্বপূৰ্ণ কথা আনিব খুজিছোঁ, অভিযোগ অসমৰ খিলঞ্জীয়া মানুহৰ নিয়ন্ত্ৰণত থকা, আকৌ মই বাক্যটো ৰিপিট কৰিছোঁ, যদি আপোনালোকে খিলঞ্জীয়া পক্ষত আছে, খিলঞ্জীয়া মানুহৰ নিয়ন্ত্ৰণত থকা অৰ্থনীতিৰ একমাত্ৰ খণ্ডটোক ধ্বংস কৰিব খোজা হৈছে এটা গভীৰ ষড়যন্ত্ৰ ইয়াত নিহিত হৈ আছে। এই উদ্যোগটোক ধ্বংস কৰাৰ এইবিলাক মানে কি বুলি ক'ম, এইবিলাক চিন
যে এই নিৰ্দেশনা জাৰি কৰিছে, চাহপাত কেঁচা মূল্যৰ চাহপাত নিকিনাৰ সিদ্ধান্ত লৈছে, এটা লেবৰেটৰী নাই, কাৰ স্বাৰ্থত এইটো লৈছে? গতিকে মই ভাবোঁ যে ইয়াৰ আঁৰত অসমৰ খিলঞ্জীয়া মানুহৰ নিয়ন্ত্ৰণত এটাই বস্তু আছে, যদি সেইটো হ'ল চাহ, ক্ষুদ্ৰ চাহ। আৰু ক্ষুদ্ৰ চাহৰ বিষয়ে আপোনালোকে জানে যে তাৰ আগতে মই কৈছোঁ যে এই ষড়যন্ত্ৰৰ আঁৰত কোন আছে? খুব স্পষ্টকৈ মই যদি ক'ব খোজোঁ, অসমৰ প্ৰশাসনৰ মুখ্য কাৰ্যবাহীজনৰ পৰিয়াল তথা কেইবাজনো শক্তিশালী মন্ত্ৰীয়ে বহু বাগানৰ মালিক হোৱাৰ পাছত স্বাভাৱিকতে প্ৰশ্ন উঠে যে এয়া চাহত চিণ্ডিকেট চলোৱাৰ উপমুকনি নহয়তো, এটা চিণ্ডিকেট চলোৱাৰ ষড়যন্ত্ৰ। কাৰণ প্ৰশাসনৰ মুৰব্বীজনৰ পৰিয়াল আৰু মন্ত্ৰী এটা বাগানৰ মালিক, কেনেকৈ তেওঁলোকে ক্ষুদ্ৰ চাহ খেতিয়কৰ স্বাৰ্থ ৰক্ষা কৰিব? তাৰ উত্তৰ আমাক লাগে। কাৰণ এতিয়া প্ৰশ্ন কৰাটো বন্ধ কৰা হৈছে। প্ৰশ্ন কৰিলে এতিয়া ৰাষ্ট্ৰদ্ৰোহী। গতিকে আমি ৰাষ্ট্ৰদ্ৰোহী হ'বলৈ পৰোৱা নকৰোঁ। চৰকাৰৰ চকুত আমি ৰাষ্ট্ৰদ্ৰোহীয়ে হওঁ বা যিয়ে নহওঁ, কিন্তু আমি সঁচা কথা কৈ যাম। এনে পৰিস্থিতিত মই অসম চৰকাৰৰ ওচৰত এটা সংকটৰ তৎকালীনভাৱে মোকাবিলা কৰাৰ বাবে দাবী উত্থাপন কৰিব খুজিছোঁ বা দাবী উত্থাপন কৰিছোঁ। ক্ষুদ্ৰ চাহ খেতিয়কৰ ভৱিষ্যতৰ স্বাৰ্থত কেঁচা চাহপাতৰ মূল্য নিৰূপণ কৰাৰ বাবে নীতি গ্ৰহণ কৰাৰ বাবে মই আহ্বান জনাইছোঁ। এটা নীতি গ্ৰহণ কৰক ক্ষুদ্ৰ চাহ খেতিয়কৰ স্বাৰ্থ। কাৰণ এই চাহ খেতিবোৰ গোটেই সকলোৱে জানে, উজনি অসম মধ্য অসমত কেনেকৈ ধৰণে মানুহে এটা জীৱিকা পাঠ মুকলি কৰিছে, বহুত চাহপাতৰ কিমান অংশ তেওঁলোকে উৎপাদন কৰিছে। কিন্তু সেইটো আজি মৃত্যুৰ মুখলৈ ঠেলি দিছে কোনে? এই নিৰ্দেশনাটো আপোনালোকে ভালকৈ ইনভেষ্টিগেট কৰক, তাৰ আঁৰত কাৰ ষড়যন্ত্ৰ আছে কওক। মই আপোনালোকক কিছু কথা ক'লোঁ। ক্ষুদ্ৰ চাহ খেতিয়কৰ ভৱিষ্যতৰ কাৰণে কেঁচা চাহপাতৰ মূল্য নিৰূপণ কৰক চৰকাৰে। লগতে কেন্দ্ৰীয় চৰকাৰৰ যিটো শেহতীয়া নিৰ্দেশনা তাকো বাতিল কৰাৰ বাবে মই আপোনালোকৰ যোগেদি চৰকাৰৰ ওচৰত দাবী উত্থাপন